নমস্কাৰ। এটা বহুতো গুৰুত্বপূৰ্ণ খবৰ আমাৰ মাজলৈ ইতিমধ্যে আহি পৰিছে। এই খবৰটো সকলোৱে জনা দৰকাৰ। গতিকে এই খবৰটো মই আপোনালোকৰ মাজত আজি বিলাই দিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাবলৈ এতিয়া আমাৰ যিটো অসম চৰকাৰ এই অসম চৰকাৰে অতিকৈ কঠোৰ হৈ পৰিছে। কঠোৰ মানে ইন এ চেন্স মই নিগেটিভ চেন্সত কোৱা নাই। মানে ক'বলৈ গ'লে নিয়ম মতে চলি যোৱা চৰকাৰ বুলি ক'ব পাৰি আৰু। কাৰণ কোনোবা যদি অনিয়ম বা আইন ভাঙি যদি কোনোবা কিবা এটা কৰিছে সেইটো এগেইনষ্টত বহুত কঠোৰ হয় এইটো জানোৱেই। আমি সকলোৱে জানো ক'বলৈ গ'লে যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে তেওঁলোকে ভাল কাম কৰি আহি আছে আমি এইটো গম পাওঁ। এতিয়া আৰু এটা ভাল কাম কৰিছে তেওঁলোকে এইটো হ'ল যে যিটো অৰুণোদয় স্কিম এই অৰুণোদয় স্কিমটো কেৱল মাত্ৰ আমি জানো যে আমি জনামতে মানে সকলোৱে জানেই ঠিক আছে যে সেই স্কিমটো কেৱল দৰিদ্ৰ পৰিয়ালৰ যিবোৰ মহিলা তেওঁলোকৰ বাবেহে। কিন্তু এতিয়া চৰকাৰে এনেকুৱা কিছুমান চৰকাৰী চাকৰি কৰা বোৰক ধৰিছে তেওঁলোকে চৰকাৰী চাকৰি কৰিছে আৰু লগতে কি কৰিছে এই অৰুণোদয়ৰ যিটো বেনিফিট সেইটো এতিয়ালৈকে মানে লৈ আছে। এতিয়া চৰকাৰে ধৰা মতে এতিয়ালৈকে টোটেল 682 বুলি কৈছে ঠিক আছে আৰু তাৰে ভিতৰত আমাৰ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত 179 বুলি কৈছে এইটো চাওক 179 জন আছে। গতিকে তেওঁলোকৰ নামৰ যিটো লিষ্ট সেই লিষ্টটো এতিয়া উলিয়াই দিছে আৰু কৈছে তেওঁলোকে যিহেতু এতিয়ালৈকে বেনিফিট লৈ আছে এই বেনিফিটৰ অধীনত যদিহে বুলি নহয় মানে যিমানবোৰ পইচা ল'লে এই পইচাবোৰ বা টকাবোৰ তেওঁলোকে ট্ৰেজাৰীৰ যোগেদি এইটো ঘূৰাই দিবলৈ মানে এটা চিঠি দিয়া হৈছে। এই চিঠিটো এইটোৱেই মানে লেটাৰটো যিটো লেটাৰ ন এইটো আহি মানে সকলো ডিষ্ট্ৰিক্টবোৰলৈ এতিয়া পঠিওৱা হৈছে ঠিক আছে এইটো চাওক। কাহিলীপাৰা যিটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এইটো অহা এতিয়া সকলো ডিপাৰ্টমেণ্টে এইটো বনাইছে এইটো সকলোৱে জানিব লাগে আৰু এইটো জনা দৰকাৰ মানে কথাটো এইটো মানে সকলোৱে জানিবই লাগে কথাটো। গতিকে যদি আপোনাৰ নামটো লিষ্টত আছে তেতিয়া আপোনালোকেতো জানিবই তেতিয়াহ'লে পইচাটো ঘূৰাই দিব লাগিব আৰু লগতে যিটো তথ্য আপোনাৰ বিষয়ে এই তথ্যটো এতিয়া ওপৰলৈ যাব আৰু 31 তাৰিখত এইটো মানে তথ্যটো এতিয়া মানে পঠাই দিব লাগিব মানে ঠিক আছে। এইটো কথাটোকে মই আপোনালোকক জনাম বুলি যিটো এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ধন্যবাদ।